মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। 31 মাৰ্চত প্ৰকাশ পাব এতিয়া লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। এটা কোনে কোনে পাব ধন সবিশেষ জনাই আছোঁ আপোনালোকক। 31 মাৰ্চত প্ৰকাশ পাব এতিয়া লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব এতিয়া চূড়ান্ত তালিকা। 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাইও বাদ পৰিব এই আঁচনিৰ পৰা। এটা বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকেও নাপাব এতিয়া লাখপতি বাইদেউৰ আঁচনিৰ ধন। প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। 1 এপ্ৰিলত বিহালীৰ সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনি ধনৰ বিতৰণ। এটা সংবাদ মেলযোগে এই ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কলহৰ কাণেৰে পৰিছে এতিয়া পচন্দশীল বৰষুণ। ধুমুহা গাজনিৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া ব্যাহত জনজীৱন। হোলীৰ আনন্দত পৰিল এতিয়া ইমলান। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। আহি গ'ল পচন্দশীল বৰষুণ। ধুমুহা গজনিৰে আহিছে এতিয়া বৰষুণ। মহানগৰীৰ বিভিন্ন প্ৰান্তত ব্যাহত জনজীৱন। জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া হাই এলাৰ্ট। 16 মাৰ্চ পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া ব্যাহত জনজীৱন। জৰুৰী কাম নাথাকিলে নোলাব এতিয়া ঘৰৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া হাই এলাৰ্ট। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত এতিয়া এখন এম্বুলেন্স বাহন। ৰোগী থৈ উভতি আহোঁতেই ঘটিল এটা ডাঙৰ অঘটন। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত এম্বুলেন্স বাহন। ৰোগী থৈ উভতি আহোঁতেই ঘটিল অঘটন। বলেৰো বাহনৰ সৈতে সংঘৰ্ষত পতিত এম্বুলেন্সখন। কোনোমতেই প্ৰাণ ৰক্ষা পৰে এম্বুলেন্সৰ চালকৰ। মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰী ঘৰ নথকা লাখ লাখ দুখীয়াৰ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল এতিয়া ডাঙৰ খবৰ। তালিকাভুক্ত 19 মাৰ্চত এতিয়া লাখ লাখ লোকৰ একাউণ্টত সোমাব PMAY ধন। 30,80,000 হিতাধিকাৰীয়ে লাভ কৰিব এতিয়া চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ। দিব লৈছোঁ সবিশেষ। 19 মাৰ্চত এতিয়া লাখ লাখ লোকৰ একাউণ্টত সোমাব PMAY ধন। 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব এতিয়া চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তি। বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই ধন। এপ্ৰিল মাহৰ আৰু 3,80,000 লোকক দিয়া হ'ব ঘৰ। মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া ঘৰ। এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ। পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব এতিয়া জিঅ' টেকিং। বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব এতিয়া জিঅ' টেকিং। এতিয়া চেল্ফ জিঅ' টেকিঙৰ ব্যৱস্থাও কৰিছে চৰকাৰে। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন। এতিয়া জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। নাবালিকাৰ সৈতে কৰিছিল কুকাণ্ড। ধেমাজিৰ 3 পাখণ্ড নিৰণ চুতীয়া আৰু আনন্দ দাস লগতে দীপাংকৰ দাসৰ বিৰুদ্ধে আদালতত বৃহৎ ৰায়দান। নাবালিকাৰ সৈতে কুকাণ্ড কৰা 3 পাখণ্ডৰ বিৰুদ্ধে আদালতত বৃহৎ ৰায়দান। নিৰণ চুতীয়া, আনন্দ দাস, দীপাংকৰ দাসক সশ্ৰম কাৰাদণ্ড। এটা ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে দিলে দৃষ্টান্তমূলক শাস্তি। নিৰণ চুতীয়াক 30 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ জৰিমনা। এতিয়া আনন্দ দাসক 20 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 20,000 টকাৰ জৰিমনা। দীপাংকৰ গোহাঁইক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাৰ জৰিমনা।
এটা ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে দিলে দৃষ্টান্তমূলক শাস্তি নিৰণ চুতীয়াক 30 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ জৰিমনা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ গুৱাহাটীত বানমুক্ত কৰাৰ বাবে আহি গ'ল নতুন এছঅপি কোনো ঠিকাদাৰে নলা পৰিষ্কাৰ কৰি মাটিসমূহ 2 ঘণ্টাতকৈ বেছি ৰাখিব নোৱাৰিব জুলাই 1 তাৰিখৰ পৰা জিএমচিৰ পানী বন্ধ তাৰ পৰিৱৰ্তে জলবৰ্ডে যোগান ধৰিব এতিয়া পানী দিব লৈছোঁ সবিশেষ গুৱাহাটীৰ বানমুক্ত কৰাৰ বাবে আহি গ'ল নতুন এছঅপি এখন কৃত্ৰিম বানমুক্ত গুৱাহাটী কৰাৰ লক্ষ্য এতিয়া চৰকাৰৰ জুলাই 1 তাৰিখৰ পৰা জিএমচিয়ে বন্ধ কৰিব পানীৰ যোগান কোনো ঠিকাদাৰে নলা পৰিষ্কাৰ কৰি মাটিসমূহ 2 ঘণ্টাতকৈ বেছি ৰাখিব নোৱাৰিব জুলাইৰ পৰা গুৱাহাটীত জলবৰ্ডে যোগান ধৰিব পানী জুলাইৰ লগতে জলবৰ্ডৰ পানী যোগান বিনামূলীয়া এটা গুৱাহাটীত বানমুক্ত কৰাৰ বাবে আহি গ'ল নতুন এছঅপি এখন কৃত্ৰিম বানমুক্ত গুৱাহাটী কৰাৰ লক্ষ্য এতিয়া চৰকাৰৰ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ কিংমেকাৰ নীতিশ নাইডুৰ সহযোগত দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান কোনোপধ্যেই মানি লোৱা নহ'ব এতিয়া ৱাকফ সংশোধনী বিধেয়ক এটা ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাব এতিয়া দিল্লী দিব লৈছোঁ এটা ব্ৰেকিং আপডেট কিংমেকাৰ নীতিশ নাইডুৰ সহযোগত দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান সমাজ কোনোপধ্যে মানি লোৱা নহ'ব এতিয়া ৱাকফ সংশোধনী বিধেয়ক ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাব এতিয়া দিল্লী বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হ'ল ইণ্ডিয়াৰ মুছলিম পাৰ্চনেল ল' বৰ্ড এতিয়া যন্তৰ মন্তৰত হ'ব ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ তেওঁলোকে সলনি কৰিলে পূৰ্বে ধাৰ্য কৰা প্ৰতিবাদৰ দিন 13 মাৰ্চৰ পৰিৱৰ্তে এতিয়া 17 মাৰ্চত নামিব কোটি কোটি মুছলমান সমাজ পুৱা 10 বজাৰ লগে লগেই কঁপি উঠিব এতিয়া যন্তৰ মন্তৰ বৰ্ডৰ মুখপাত্ৰ শ্বাহিদ কাছিম ৰাছুল ইলিয়াছে আয়োজন কৰিছে এতিয়া এই কাৰ্যসূচী কোনোপধ্যেই এতিয়া মানি লোৱা নহ'ব ৱাকফ সংশোধনী আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ৱাকফ সংশোধনী বিধেয়ক 2024 এফালে কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক আয়োজন আনফালে দেশৰ মুছলমানসকলৰ তীব্ৰ বিৰোধিতা মুছলমানৰ অধিকাৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব এটা ৱাকফ সম্পত্তি মছজিদ কবৰস্থান লগতে দৰগাহ মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব প্ৰত্যাহাৰ কৰিব লাগিব এতিয়া ৱাকফ সংশোধনী বিধেয়কখন এটা চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত হ'ব এতিয়া প্ৰতিবাদ এই বিষয়টোত অন্ধ্ৰ প্ৰদেশৰ CM চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ CM নীতিশ কুমাৰে কৰিছে আলোচনা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ৰাজ্যৰ শিক্ষা বিভাগত চাকৰি বজাৰ খুলি জালত পৰিল এতিয়া শ্বাহিদুল ইছলাম ৰাজ্যৰ শিক্ষা বিভাগত চাকৰি বজাৰ খুলি জালত পৰিল শ্বাহিদুল ইছলাম মাধ্যমিক শিক্ষা বিভাগত নিয়োজিত শিক্ষাৰ মিত্ৰসকলক চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন লাখে লাখে টকা সংগ্ৰহ কৰি জালত পৰিল এতিয়া চাকৰিয়াল দালাল শ্বাহিদুল ঘটনাক লৈ এতিয়া তৎপৰ হৈছে মাধ্যমিক শিক্ষা সঞ্চালক আৰু মহানগৰ আৰক্ষী প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল 1 লাখকৈ টকা প্ৰাৰ্থীসকলক দেখুৱাইছিল উপ সঞ্চালক দীপিকা চৌধুৰীৰ স্বাক্ষৰ থকা নথি বৰপেটা গোৱালপাৰা বঙাইগাঁও অঞ্চলৰ বহৰো লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন এটা উপ সঞ্চালকে জবাবদিহি কৰাত শ্বাহিদুলে স্বীকাৰ কৰে সমগ্ৰ ঘটনা এটা দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আপোনাৰ বাইক চুৰি হৈছে নেকি জমিৰ উদ্দিনৰ ঘৰত উদ্ধাৰ হৈছে 15খনকৈ চুৰি বাইক এটা বিচাৰিলেই পাব পাৰে আপোনাৰ হেৰুৱা বাইকখন দিব লৈছে এটা ব্ৰেকিং নিউজ দবকাৰ জমিৰ উদ্দিনৰ ঘৰত উদ্ধাৰ হৈছে 25খনকৈ চুৰি বাইক দীৰ্ঘদিন ধৰি বাইক চুৰিৰ সন্ত্ৰাস চলাই আহিছিল জমিৰ উদ্দিন গেঙে এটা দবকাত উদ্ধাৰ এখন চুৰি বাইকৰ জৰিয়তে পোহৰলৈ আহে বৃহৎ বাইক চুৰিৰ চক্ৰ জহিৰুল ইছলাম আৰু মুন্নাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে ইন্তাজ আলীয়ে এটা ভয়ংকৰ বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে আপোনাৰ বাইকখন চুৰি হৈছে নেকি এটা দবকাৰ জমিৰ উদ্দিনৰ ঘৰত উদ্ধাৰ হৈছে 25খনকৈ চুৰি বাইক দীৰ্ঘদিন ধৰি বাইক চুৰিৰ সন্ত্ৰাস চলাই আহিছিল জমিৰ উদ্দিনৰ গেঙে এটা দবকাত উদ্ধাৰ এখন চুৰি বাইকৰ জৰিয়তে পোহৰলৈ আহে বৃহৎ বাইক চুৰিৰ চক্ৰ